নমস্কাৰ সকলোকে মই অন্য এটি নতুন মিনি ব্লগলৈ স্বাগতম আৰু আজি আমি আহিছোঁ দেওপানী মন্দিৰলৈ বুলি বহুত দিনৰ পৰাই যেহেতু ভাবি আছিলোঁ আহিম বুলি কিন্তু সময় সুবিধা সকলোৰে মিলা নাছিল আৰু গৰমো যেহেতু বিৰাট বেছি হেবাবে যোৱাও হোৱা নাছিল আৰু দেওবাৰ যেহেতু সকলোৰে বন্ধ হেবাবে দেওবাৰে আহিলোঁ আৰু দেওবাৰে আহিলে মানে এটাৰ কাৰণে বেয়া যে বহুত মানুহ বেছি ভিৰ হয় হেবাবে বহুত দীঘলীয়া লাইন পাতিব লাগে ইয়া দেখিছেনে কিমান দীঘল লাইন আৰু আমি দেওপানীৰ পৰা আজৰি হ'লোঁ যেহেতু গৰম বন্ধ মাহো চলি আছে এই ভিডিঅ'টো হৈছে জুলাই মাহৰ শেষৰ ফালৰ এটা শেষৰ দেওবাৰটোৰ আচলতে আমি মন্দিৰৰ পৰা আহি মেলি ঘৰলৈ আহিলোঁ তাৰপিছত আকৌ অলপ সময় জিৰাই আমি গ'লোঁ কয়লামাটি যোৱা বছৰ এনেকুৱা সময়তে আমি কয়লামাটি গৈছিলোঁ মই মাহী এনেদৰে আপোনালোকে তেতিয়াও ব্লগ পাইছিলে মই ব্লগ এটা বনাইছিলোঁ মিনি ব্লগ আৰু এবছৰো আহিছোঁ এবছৰ অৱশ্যে মাহঁত নাই অহা দেই মই দেউতাৰ লগতহে আহিছোঁ আৰু দাদা আৰু ভাইটি আহিছে আৰু ইয়াত দেখিছেনে আমি আহি পাই গ'লোগৈ বিৰাট বেছি মানুহ বহুত মানুহ আহিছে ইয়াত পুৰা গাড়ীৰ লাইন লাগি আছে আৰু পানীত খেলি থকাত ব্যস্ত হৈ আছে সকলো আৰু আমি যাওঁতেতো এয়া দেখিছে বতৰ কিমান ধুনীয়া ৰ'দ দি আছে অকণমান সময় পিছতেই বৰষুণ দিয়া আৰম্ভ কৰিলে আৰু বৰষুণো মানে বিৰাট ডাঙৰ বৰষুণ দিলে বৰষুণটো এৰাৰ পিছত ৰাস্তাটোৰ অৱস্থা বিৰাট বেছি বোকা হৈ গ'ল আৰু আমিও ঘৰলৈ ঘূৰি আহিলোঁ আৰু বৰষুণটো অকণমান কমাৰ পিছত তো আজিৰ মিনি ব্লগটো ইমানেই আছিলে বাই বাই সকলোকে।